My dear students, Namaskar. Today I am going to discuss the question answers from the lesson Hobbies for class 7. Sunbeam English Reader 2. My dear students, ইয়াৰ আগতে পাৰ্ট 1, পাৰ্ট 2 আৰু পাৰ্ট 3ত লেচনটোৰ ডিছকাশ্যন কৰা হৈছিলে। ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। এক্টিভিটিজ নম্বৰ 1 আছিলে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। তাৰমানে কাৰ্য আমি পাঠটো পঢ়ি কিমান বুজিলোঁ তাক আমি বিচাৰ কৰোঁ আহা। এইটো প্ৰশ্নটো আছিলে হোৱাট ইজ হবি, তাৰমানে চখ বা অভিৰুচি কি, মানে হবি মানে কি। ইয়াৰ এনচাৰটো হ'ব এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় ইন ফ্ৰী টাইম আৰ হবিজ। যিবোৰ কাৰ্যই জিৰণি সময়ত আমাক আমোদ আৰু আনন্দ দিয়ে তাকেই হবি বোলা হয়। বিটো আছিল হোৱাট ডু হবিজ গিভ আছ, তাৰমানে হবিয়ে আমাক কি দিয়ে। ইয়াৰ এনচাৰটো হ'ব হবিজ গিভছ আছ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং। They help us to use our free time fruitfully. They can be educative too. Hobbies give us pleasure. হবিয়ে আমাক মনোৰঞ্জন আৰু আৰাম দিয়ে। আমাৰ জিৰণি সময় ফলপ্ৰসূ হিচাপে ব্যৱহাৰ কৰাত সহায় কৰে। ই এটা শিক্ষামূলক হ'ব পাৰে। হবিয়ে আমাক কি দিয়ে? আমোদ দিয়ে। Number C, what is philately? What difficulty would you face if you take up philately? তাৰমানে ডাক টিকট সংগ্ৰহ কি? ডাক টিকট সংগ্ৰহ কৰাত তুমি কি কি অসুবিধাৰ সন্মুখীন হ'বা? ইয়াৰ আনচাৰটো হ'ব দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টেম্পছ ইজ কল্ড philately. The difficulty is that nowadays people mostly use email, SMS, MMS, etc. for communication. People do not write letters and send them by post, so it is becoming difficult to get stamps easily. philately হ'ল ডাক টিকট সংগ্ৰহ আৰু অধ্যয়ন কৰা কাৰ্য। ইয়াৰ অসুবিধাটো হ'ল আজিকালি যোগাযোগৰ বাবে প্ৰায় ইমেইল, SMS, MMS আদি ব্যৱহাৰ কৰে। মানুহে চিঠি নিলিখে আৰু ডাকত নপঠিয়ায়। গতিকে ডাক টিকট সংগ্ৰহ কৰাটো আজিকালি টান হৈ পৰিছে। ডি, হোৱাট ইজ ইৰফানছ হবি? হোৱাট ডাজ হি লাইক টু ডু? ইৰফানৰ হবি কি? তেওঁ কি কৰি ভাল পায়? ইয়াৰ এনচাৰটো হ'ব ইৰফানছ হবি ইজ পেইণ্টিং। হি লাইকছ টু চিট এণ্ড পেইণ্ট লেণ্ডস্কেপছ। When he is lonely and bored, he takes out his paint box and brush and keep himself busy. ইৰফানৰ হবি হ'ল পেইণ্টিং। তেওঁ যেতিয়া অকলশৰীয়া আৰু বিৰক্তি হয় তেতিয়া মাটিত বহি তেওঁ ৰং আৰু তুলিকা হাতত লৈ নিজে ছবি আঁকাত নিমগ্ন হয়। নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। ঘৰৰ ভিতৰত আৰু ঘৰৰ বাহিৰত কৰিব পৰা হবিসমূহ কেইটামানৰ নাম লিখিব গৈছে। ইয়াৰ এনচাৰটো হ'ব দ্য ইনডোৰ হবিজ আৰ কালেক্টিং ষ্টেম্পছ, কয়েন্স, listening to music and reading books, etc. The outdoor hobbies are gardening, traveling, swimming, trekking, photography, playing games, etc. ঘৰৰ ভিতৰৰ হবিসমূহ হ'ল ডাক টিকট আৰু মুদ্ৰা সংগ্ৰহ, সংগীত শুনা, কিতাপ পঢ়া আদি। আৰু ঘৰৰ বাহিৰৰ হবিবোৰ হ'ল বাগিচা পতা, ভ্ৰমণ কৰা, সাঁতোৰা, দৌৰা, ফটো তোলা, গেম খেলা।
এপ হোৱাট ইজ এ কিচেন গাৰ্ডেন তাৰমানে ৰান্ধনী বাগিচা বুলিলে কি বুজা ইয়াৰ এনচাৰটো হ'ব দ্য ভেজিটেবলছ গাৰ্ডেন ইজ কল্ড কিচেন গাৰ্ডেন দ্য ভেজিটেবলছ হুইচ আৰ ইউজড ইন দ্য কিচেন যিবোৰ বাগিচাত শাক পাচলি ৰোৱা হয় তাক ৰান্ধনী বাগিচা বোলা হয় এই বাগিচাত উৎপন্ন শাক পাচলি কেৱল ৰান্ধনী ঘৰতে ব্যৱহাৰ কৰা হয় জি এভৰি মৰ্নিং আই ৱাটাৰ দ্য প্লাণ্টছ এণ্ড ক্লিন দ্য বেডছ হোৱাট ডাজ বেডছ মিন হেয়াৰ তাৰমানে সদায় ৰাতিপুৱা পানী দিয়াৰ লগতে গছৰ পুলিৰ গুৰি চফা কৰা হয় ইয়াত বেডছ মানে কি বুজাইছে ইয়াৰ আনচাৰটো হ'ব ইয়াৰ বেডছ মিনছ দ্য বেছ অৰ গ্ৰাউণ্ড অফ এ প্লাণ্ট ইয়াত বেডছ মানে গছৰ গুৰিৰ কথা বুজাইছে গুৰিত থকা মাটি Now let us move to question number 2. A synonym is a word that has the same or nearly the same meaning as another word. Example যেনেকৈ happy, happy কে joyful. Synonym মানে কি সমাৰ্থক শব্দ বা এটা শব্দ যিটোৱে অন্য এটা শব্দৰ অৰ্থ বা প্ৰায় একে অৰ্থ প্ৰকাশ কৰে যেনেকৈ হেপি হেপিয়ে কি বুজায় সুখী তাৰমানে জয়ফুলটো কি হয় সুখী হয় মানে প্ৰায় একেই মিনিং অসমীয়াত কয় সমাৰ্থক শব্দ নাও ফ্ৰম দ্য বক্স বিলো চ'জ ৱাৰ্ডছ হুইচ আৰ চিনোনিমছ অফ দ্য গিভেন ৱাৰ্ডছ এণ্ড ৰাইট ইচ চিনোনিম নেক্সট টু দ্য ৱাৰ্ড ইন দ্য ব্লেংকছ বিলো আমি এই বাকচটোত থকা চিনোনিমছ ৱাৰ্ডবিলাক বাছি উলিয়াব লাগে আৰু প্ৰতিটো চিনোনিমছ ৱাৰ্ড বাছি ওলাই তলত এই যে খালী ঠাইবিলাক আছে তাত পূৰ কৰিব লাগে আহাচন পূৰ কৰোঁ ইয়াত প্ৰথমটো আছে জয় জয় মানে আনন্দ তো এইটো কি হ'ব ইয়াৰ পৰা কোনটো চিনোনিমছ সমাৰ্থক শব্দ কোনকেইটা হ'ব প্লেজাৰটো হ'ব আৰু হেপিনেছটো হ'ব ইয়াত কি লিখিম আমি জয়ৰ প্লেজাৰ আৰু কি লিখিম হেপিনেছ বিটো আছিলে বিউটিফুল বিউটিফুলটো কোনটো ৱাৰ্ড হ'ব বিউটিফুলটো হ'ব বিউটিফুল মানে কি ধুনীয়া নহয় জানো তো কোনটো হ'ব ইয়াত প্ৰাইমেৰী প্ৰিটি হ'ব প্ৰিটি আৰু হ'ব লাভলিটো লাভলি এক্টিভ মানে সক্ৰিয় ফূৰ্তি কোনটো হ'ব এইটোৰ লগত এনাৰ্জেটিকটো হ'ব ইয়াত কি হ'ব এনাৰ্জেটিক এতিয়া ডি লিজাৰ মানে কি লিজাৰ মানে অৱসৰ সময় বা যিবিলাক সময় আমি কিবা কৰি ভাল পাওঁ আজৰি সময় যিটো কওঁ আমি ইয়াৰ কোনটো মিলিব ইয়াৰ পৰা ফ্ৰী টাইম আৰু কি মিলিব স্পেয়াৰ টাইম ইয়াত কি হ'ব ফ্ৰী টাইম আৰু এটা কি হ'ব স্পেয়াৰ টাইম এতিয়া ষ্টাৰ্ট মানে কি আৰম্ভ কোনটো মিলিব পাৰে এইটো মিলিব যেনেকৈ লঞ্চ আৰু বিগিন ইয়াত কি হ'ব লঞ্চ আৰু বিগিন নেক্সট আহিলে ডেভেলপ উন্নতি ডেভেলপ কোনটো মিলিব সমাৰ্থক শব্দ এটা হ'ব ইভলভ আনটো হ'ব গ্ৰ' কি লিখিম ইয়াত আমি গ্ৰ' ইভলভ let us move to question number 3 look at the pictures of objects given below তাৰমানে তলত দিয়া বস্তুবোৰৰ ছবিবোৰ চাব গৈছে each object is related to an activity আৰু প্ৰতিটো বস্তুৰ লগত
কাৰ্যবোৰৰ কিবা এটা কি আছে সম্পৰ্ক আছে ৰাইট দ্য নেম অফ দ্য অবজেক্ট এণ্ড দ্য ৰিলেটেড এক্টিভিটি ইন দ্য স্পেচ প্ৰভাইডেড ওৱান হেজ বিন ডান ফৰ ইউ তাৰমানে আমাক কি কৈছে বস্তুবোৰৰ নাম লিখিব কৈছে আৰু ইয়াৰ লগত সম্পৰ্ক থকা কাৰ্যবোৰ উল্লেখ কৰিব কৈছে এটা আমাৰ কাৰণে কৰি দিছে লুক এট দিছ পিকচাৰ তোমালোকে নিশ্চয় ধৰিব পাৰিছা এইটো এটা গীটাৰ নহয় জানো আৰু গীটাৰে কি কৰে গীটাৰৰ লগত কি কাৰ্য জড়িত আছে ছিংগিং এইটো কৰি দিছে আমাক গীটাৰ ছিংগিং নাও লুক এট দিছ পিকচাৰ কেন ইউ চে হোৱাট ইজ দ্য নেম অফ দিছ অবজেক্ট য়েছ আই থিংক অল অফ ইউ ন' এইটো হ'ল বেট নহয় জানো BAT বেট আৰু ইয়াৰ লগত থকা জড়িত থকা কাৰ্যটো কি হ'ব ক্ৰিকেট বেটতে ক্ৰিকেট খেলে নাম বেট আৰু ইয়াত কি হ'ব ক্ৰিকেট নাও লুক এট দিছ পিকচাৰ দ্য নেম অফ দিছ অবজেক্ট ইজ বাইচাইকেল কি হ'ব বাইচাইকেল আৰু ইয়াৰ লগত কাৰ্যটো কি হ'ব চাইকেল চলোৱা হয় নাই তো কি লিখিম আমি চাইকেলিং দিছ অবজেক্ট ইউ ন' এইটো কি পেন দি আমি কি কৰোঁ কাৰ্যটো কি হ'ব ৰাইটিং পেন ইয়াৰ কাৰ্যটো হ'ব ৰাইটিং দিছ ইজ বুক আৰু লগত কাৰ্যটো কি হ'ব বুক দি আমি কি কৰোঁ পঢ়োঁ নহয় জানো এক্টিভিটিটো কি হ'ব ৰিডিং বুক ৰিডিং look at this picture what is this it is a boat না জানো কি লিখিম ইয়াত আমি boat 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 মানে নাও আৰু ইয়াৰ কাৰ্যটো কি হ'ব নাও বোৱা নহয় জানো কি হ'ব ৰাউইং ROWING ৰাউইং মাই ডিয়াৰ ষ্টুডেণ্টছ আজি আমি পাৰ্টটোৰ 1ৰ পৰা 3লৈকে কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰা হ'ব থেংক ইউ ছ' মাছ